সদক কীর্তন ঘোষা ও রাম রাম বলি তোরা ভাই অন্তকে পাইলে ও রাম রাম বলি তোরা ভাই অন্তকে পাইলে ও মোবাইলটা ধরেছি বলে পরম ঈশ্বরে করই পরম ঈশ্বরে করই তেজস্বিত কিছু নাহি সর্বভৈক্ষবহ্নি কবাকুকে তথাপি তু যেন দুঃখে ঈশ্বর নুহি ঋতু মতি ই কর্ম করি যাইবে নরক দেখি বিষ খাই সিজন যেন মরি যাই দেহ তো যার নাহি তারে খে কর্ম তো দুঃসই জগতরে হরি ই কর্মে তাঙ্ক হরিবন্ত যার পাদ পদ্ম তিনটি খাম প্রতে ছিন্দই কর্ম বন্ধ হেলে ধরি চালিলা তনু হেন কোনা কথা তো সংশয় জগত অন্তর্যামী নারায়ণ পুন কর দ্বারা যাহার চরণে পাতে মুখে তাঙ্ক কি করিতে দুঃখে খুঙ্গা সিঙ্গার রখে যার আশ্রয়
লোকে শুনিব মতি ভকত জপতে আপুনি কিৰিলা জংকে নৰদে ধৰি মহিলা গোপীক কৃষ্ণৰ মায়া কাছতে আচৰি দেখে নিজ যায় নকলৈ কৃষ্ণক অসূয়াকে জগত হেন কৃষ্ণ যেৰে হৈবে খোজে প্ৰভাত ৰাতি বুলন্ত যায়ুক গোপীক কৃষ্ণক এৰিবে নাহি কয় মন আখু খেলিব ইটো ৰাখ কীৰা কথা কৃষ্ণৰ একান্ত চিতে কোনয় যিটো কৃষ্ণ তপকতি বাহিবে কাম সাগৰে সুখে শুইবে কাম সাগৰে সুখে শুইবে ইটো কাম জয় কৃষ্ণৰ কথা ফুৰা পুৰাণৰ দেখা নপৰা কৃষ্ণৰ কিংকৰে পৰে বোলা হৰি হৰি হৰূপ হৰি ৰাম কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ গাতে নাই তোহাৰী শৰণ কুৰেনো শতকোটি বাৰেক কৰো প্ৰণাম আমাৰ জন্মৰ সেৱাৰ থলী নামামি সংগ্ৰামী সত্ৰত সমবেত হোৱা আমাৰ পাঠাচাৰ্য মাধৱীয়াই আৰু আমাৰ সমল ব্যক্তি পৰম ভক্তিভাজন দেখাবা আৰু সুপৰিচালক আমাৰ সকলোকে উদগনি দিয়া হাতীমূৰীয়া বাপক
মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী গোপী ৰূপী বা পাই সমস্তই আমাৰ ভক্তি ভৰা সেৱা নিবেদিত। আমি ৰাস মহোৎসৱ এয়া আৰু ইয়াৰ অৰ্থ সুকীয়াকৈ কবলগীয়া নাই। কালিৰ পাঠত আমি পাইছিলো পৰীক্ষিতৰ মনত সন্দেহ হৈছিলে যে পূৰ্ণ কাম ভগৱন্ত কৃষ্ণ ঈশ্বৰ পৰম ব্ৰহ্ম তেওঁ কিয় এনেকৈ পৰৰ ভাৰ্যাৰ লগত ধেমালি কৰিলে, ক্ৰিয়া কৰিলে। এই সন্দেহটো মূল সন্দেহ সেইটোৱেই, আৰু তাৰ উত্তৰটো আজি শুকদেৱে আজি সেই তাৰ উত্তৰখিনি দিছে, অৰ্থাৎ তত্ত্বখিনি আজি প্ৰকাশ কৰিছে। ৰাম ৰাম বুলি তৰা ভাই অন্তকে পাইলে পৰা ৰাম ৰাম বুলি তৰা ভাই অন্তকে পাইলে পৰা। হে ভাই, মন ভাই, ভকত ভাই, সকলোৱে ৰাম ৰাম বুলি তৰি যোৱা। ৰাম নাম ৰূপী নৌকাত আৰোহণ কৰি তৰি যোৱা। পৰম ঈশ্বৰে কৰ অকৰ্ম তেজস্বিত কিছু নাহি অধৰ্ম। সৰ্বভক্ষ বহনী সবাকো সুখে তথাপিতো যেন নচুবই দুখে। অৰ্থাৎ তেজস্বী যি জ্যোতিৰ্ময়, নিজে জ্যোতি যি, সেই পৰম জগতৰ জ্যোতি ব্ৰহ্ম পৰম ঈশ্বৰ তেওঁৱেই সমস্ত জগতৰ জ্যোতি। গতিকে তেওঁক অকৰ্ম বোলা কথা তেওঁৰ নাই, আৰু তেওঁৰ অধৰ্মও নাই একো। তেওঁ মাত্ৰ এয়া লীলা কৰিছে ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰি। তেওঁ পূৰ্ণ কাম, তেওঁৰ কামনা একো নাই, কিন্তু ভকতৰ বাঞ্ছা পূৰ্ণৰ কাৰণে তেওঁ এই লীলা কৰিছে। সৰ্বভক্ষ বহনী সভাকো সুখে। কেঁচা শুকান আপোনাৰ নানা ৰসযুক্ত গছ গছনি ইত্যাদি সব আৰু ভাল বেয়া সকলো পৰ্যন্ত অগ্নিয়ে পুৰি পেলাই। সেই বুলি অগ্নিৰ গাত সেই দোষবোৰ লাগে জানো? নালাগে। সৰ্বভক্ষ সকলোকে ভস্ম কৰি দিয়ে, জ্বলাই। অগ্নিক মুখ বুলি কল্পনা কৰা হয় নিৰ্গুণ ব্ৰহ্মৰ, আৰু কৰ্ম মাৰ্গত অগ্নিৰ মুখত আহুতি দিয়া হয়। আৰু সেই অগ্নিয়ে আকৌ তাৰমানে সকলো ভাল বেয়া সৎ অসৎ সকলো পুৰি শেষ কৰে। তথাপিতো তাৰ দোষে অগ্নিক নচুবে। সেইদৰে পূৰ্ণ ব্ৰহ্ম জ্যোতিৰ্ময় ভগৱন্তক দোষ নধৰে, একো দোষ অধৰ্ম নাই। তেওঁ
ঈশ্বৰৰ নুহি যিটো মূঢ়মতি কৰ্ম কৰি যাইবে অধোগতি হৰক দেখি বিষ খাই আনে সিজনৰ যেন মৰি যায় প্ৰাণে। দেহত যাৰ নাহি অহংকাৰ তাৰিখে কৰ্মত গুচৈ বিকাৰ। অৰ্থাৎ দেহত যাৰ অহংকাৰ নাই, অৰ্থাৎ আমি যিকোনো কাম কৰিছো সেই কৰ্মবোৰ মই কৰিছো বুলি যিজনে নাভাবে, মোক আত্মাই কৰাইছে, মোৰ চকুক দেখুৱাইছে, মুখক খুৱাইছে, হাতক কৰাইছে, ভৰিক ধুৱাইছে, এই যিজনে এইদৰে ভাবে মই কৰা নাই, কৰাইছে, সেইজনৰ তাৰমানে এইবোৰ দোষে সেইজনক নচুৱে। এতিয়া আমাৰ দেহত অহংভাৱ যাৰ নাই সেইজনক নচুৱে এইটো পাপে। এতিয়া নাই কাৰ, ঈশ্বৰৰ বাহিৰে আৰু কাৰোবাৰ হ'ব দাদা, আৰু ভকতৰ নাই, কিন্তু ভকতে আকৌ হেৰি কৰিবলৈ যাব জানো তেনেকুৱা কৰ্ম। গতিকে সেই অৰ্থত কৈছে আৰু দেহতো যাৰ নাহি অহংকাৰ তাৰেহে কৰ্মত গুচৈ বিকাৰ। সেইজনৰ কৰ্মত তাৰমানে বিকাৰ নহয়, যাৰ দেহত অহংকাৰ নাই, মই কৰিছো এই ভাৱ নাই, ঈশ্বৰে কৰাইছে বুলি যিজনে ভাবিব পাৰে সেইজনে আকৌ সেইবোৰ কৰ্ম নকৰে। জগতৰে হৰি কৰ্ম ঈশ্বৰ কৰ্মে তাংক কৰিবন্ত কিষ। জগতৰে ঈশ্বৰ আত্মা, আত্মাই আত্মাৰ লগত ধেমালি কৰাত তাত কিবা পাপ হবলৈ দেখি মানে সকলোৰে আত্মা। তেওঁ কোন পৰ নাৰী, নাৰীবোৰৰ আত্মাও তেৱেই, পুৰুষৰ আত্মাও তেৱেই, আমি যাক পুৰুষ বুলি কওঁ। গতিকে আচলতে আমি সকলোৰে প্ৰকৃতি। গতিকে একমাত্ৰ তেওঁ জগতৰ কাৰণ। গতিকে জগতৰ ঈশ্বৰ অৰ্থাৎ আত্মা। গতিকে আত্মাই আত্মাৰ লগত লীলা কৰা কি অপৰাধ থাকিব পাৰে। যাৰ পদ পদু চিন্তি সাম্প্ৰতে চিন্তৰ কৰ্মবন্ধ হেলে ভকতে ধৰিছা লীলা তনু হেন হৰি পুৰা কথা এটা সংশয় এৰি। এই জগত উদ্ধাৰ কৰিবৰ কাৰণে সেই জগতৰ পৰম ঈশ্বৰজন যাৰ পাদ পদ্ম চিন্তি সম্প্ৰতে ভকতে কৰ্মবন্ধৰ নাশ কৰিব পাৰে, আৰু তাৰ কাৰণে সেইজন ভগৱন্তই ধৰিছা লীলা তনু হেন হৰি। তেওঁ লীলা কৰিবৰ কাৰণে, যি লীলা কীৰ্তন কৰি ভকত উদ্ধাৰ হব, তাৰ কাৰণে তেওঁ অৱতাৰ ধৰিছে। ধৰিছা লীলা তনু, তেওঁ এই লীলা তনু ধৰিছে। পুৰা কথা এটাই সংশয় এৰি, এইবোৰ সংশয় নকৰিবা। ঈশ্বৰ নিজে লীলা অৱতাৰ হৈছে, আৰু এয়া ঈশ্বৰে লীলা কৰিছে। ঈশ্বৰে ঈশ্বৰৰ লগত, তেওঁ অংশৰ লগত লীলা কৰিছে। এইদৰে ধৰি ললে তাত আৰু কোনেও বেয়া নেদেখে। জগতৰ অন্তৰ্যামী নাৰায়ণৰ তানক পূৰ্ণ পৰ দ্বাৰা গমন। তেওঁ জগতৰ অন্তৰ্যামী, গোপীৰো অন্তৰ্যামী দেখোন। তেওঁ পৰ দ্বাৰা কেনেকৈ হল? তেওঁ নিজেই নিজৰ লগত ধেমালি কৰিছে। দাহাৰ স্মৰণে পাছে ক মুখে তাংক কি কৰিব? যাৰ নাম ললে পাপ বিনাশ হয়, সেইজনক এই দোষে স্পৰ্শ কৰিব নোৱাৰে।
সিংহাৰৰ ৰসে গাৰ আচৰি ৰচি আখে শুনি হওক নিৰ্মল ৰচি। ভগৱন্তই এই লীলানো কেলে কৰিলে যে যিসকল মানুহৰ সিংহাৰ ৰসত বেছিকৈ ৰতি কৰে সেই সকলে এয়া শুনোতে শুনোতে তেওঁলোকৰ মতিবোৰো নিৰ্মল হব। তাৰ কাৰণে ভগৱন্তই ভকতৰ পদে আপুনি হৰি সেই ভকত সকলক উদ্ধাৰ কৰিবৰ কাৰণে তিৰিলা ৰংগে নৰ দেহা ধৰি তেওঁ এয়া ৰাস মহোৎসৱ কৰিলে, লীলা কৰিলে। তাকে গাই ভকত সকলে নিজে তেওঁলোকৰ নিৰ্মল মতি হব, কাম ভাৱ জয় কৰিব পাৰিব এয়া শুনোতে শুনোতে। তাৰ কাৰণে লীলা অৱতাৰ ধৰিছে তেওঁ। আৰু এটা ডাঙৰ কথা কলে, মহিলা এইটো ইয়াত কীৰ্তন ভাগত আপোনাৰ গোপীক বুলি আছে, এইটো গোপীক হ'ব নোৱাৰে। এয়া খুব তাৰমানে হেৰি কৰি এইটো গোপকেহে গোপক হ'ব দেই। মহিলা গোপক কৃষ্ণ ৰমায়া আচতে আচৰি দেখে নিজৰ দয়া নকৰৈ কৃষ্ণক অসুয়া কেও জগতৰ ইক হেন কৃষ্ণদেৱ। এইটো এই পৰমাৰ্থ। অৰ্থাৎ বৃন্দাবনলৈ ঢাপলি মেলা এই নাৰীসকল পুত্ৰ ভাৰ্যা এৰি হেৰি স্বামী ভাৰ্যা ত্যাগ, স্বামী পুত্ৰ এইবোৰ ত্যাগ কৰি যিসকল বৃন্দাবনৰ পৰা ঘৰৰ পৰা বৃন্দাবনলৈ, গোকুলৰ পৰা বৃন্দাবনলৈ ঢপলিয়াই গৈছিলে, সেই নাৰীসকলৰ স্বামীসকলে, গোপসকলে তেওঁলোকৰ কাষতে নিজৰ ভাৰ্যাক দেখা পাই আছে। কথাটো অকমান দকৈ ভাবি চাব। গোপক মহিলে কৃষ্ণৰ মায়া কাষতে আছে দেখৈ নিজৰ দয়া। তেওঁৰ মানুহগৰাকী ঘৰতে আছে। আৰু সেই কাৰণেই নকৰৈ কৃষ্ণক অসুয়া কেনে, কাৰণ কৃষ্ণৰ লগত ধেমালি কৰিবলৈ তেওঁলোকৰ ভাৰ্যাসকল গৈছে বুলি কোনোবাই ভবাহেঁতেন তেতিয়া তেওঁলোকে কৃষ্ণক অসুয়া কৰিলেহেঁতেন। অৰ্থাৎ কৃষ্ণক ঈশ্বৰ হৈ কেলে আমাৰ ভাৰ্যাৰ লগত ধেমালি কৰিছে এনেকুৱা অসৎ বাক্য হয়তো প্ৰয়োগ কৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ ভাৰ্যাটো তেওঁলোকৰ কাষতে আছে, গতিকে কৃষ্ণক অসুয়া কেলে কৰিব? কৃষ্ণই যে বৃন্দাবনত ৰাস কৰি আছে তেওঁলোকৰ ভাৰ্যাৰ লগত, এই কথা তেওঁলোকে কবই নোৱাৰে, কাৰণ তেওঁলোকৰ ভাৰ্যা গৃহতে আছে। এতিয়া মই ওলটাকৈ কব খোজো ভকতসকলক, কি কব খুজিছো যে আমি যদি ভাবি লওঁ যদি কৃষ্ণই আমাৰ গোপসকলৰ ভাৰ্যাবোৰ নিজৰ নিজৰ ভাৰ্যাবোৰ একোজনী মায়াৰ সৃষ্টি কৰি তেওঁলোকৰ স্বামীৰ কাষত থৈ দিব পাৰে, তেতিয়াহ'লে আমি যদি ভাবি লওঁ ভকতীয়া ভাবেৰে যে আমাৰ ভাৰ্যাবোৰ, গোপৰ ভাৰ্যাবোৰ লগতে আছে, কিন্তু আমাৰ ঘৰৰ পৰা
ভগৱন্তই দৌৰাই বৃন্দাবনলৈ যিবোৰৰ লগত ধেমালি কৰিছে সেই সোপাহে মায়া কৰি পেলাই গোপাই লৈ গৈছে। যদি এইদৰে আমি ভাবি লওঁ তেতিয়া তাৰ আচল অৰ্থটো আমাৰ হৃদয়ংগম হৈ যাব। গতিকে যদি একোগৰাকী সাজি পেলাই আমাৰ একোগৰাকী সাজি পেলাই আমাৰ কাষত থৈ যাব, গোপৰ কাষত, তেতিয়া আমি যদি ভাবো যে নহয় গোপসকলৰ ভালজাত তেওঁলোকৰ লগতে আছে, সেই বৃন্দাবনলৈ দৌৰ মৰা সকলে মায়া কৰি পেলাই সেইবোৰ তৈয়াৰ কৰি লৈ গৈছে, তেতিয়া আৰু ইয়াত আমাৰ একো অশ্লীলতা দেখা পোৱা নাযাব। তেনেকৈ যদি আমি ভাবিব পাৰো, আৰু এইটোৱে মহৎ কথা দেখুৱাইছে, সেই গোপীবোৰ তেওঁৰে সৃষ্টি। আৰু গতিকে নিজৰ সৃষ্টিৰ লগত নিজে ধেমালি কৰিছে, তাত কোনো পাপ থাকিব নোৱাৰে। কৃষ্ণ হব কৃষ্ণ যে হৰিবে খোজে প্ৰভাতৰ ৰাতি, বলন্ত জায়ুক গোপীক মাতি। যেতিয়া ৰাতিপুৱাই আহে লগে লগে গোপীসকলক কয় তোমালোক গৃহলৈ যোৱা, কৃষ্ণক এৰিবে নাহিকে মন, আকুষে গৃহক কৰ গমন। কিন্তু কৃষ্ণক এৰি থৈ যাবলৈ মন নাযায়, মনত আকুষ লৈহে গুচি যায়। আমাৰ এই ৰাসলীলাৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকোতে আমাৰ এৰি থৈ যাবলৈ মন যায়নে? কেতিয়া এটাই হব, বহুত সময় হৈছে আজি, এনেকুৱা ভাৱ আমাৰ আহে নে কাৰোবাৰ? কেতিয়াও নাহে। এয়ে ভকতি। আমি অন্ততঃ কি শুনিলো তাৰ উপলব্ধি একাষাৰ নোপোৱালৈকে এই অনুষ্ঠান এৰি যাবলৈ মন নাযায় কাৰো। সেয়ে ভক্তি, সেয়ে প্ৰেম। গতিকে নিজৰ অনুভৱ অন্ততঃ এষাৰ প্ৰকাশ কৰিবৰ কাৰণে আমি এই 2 ঘণ্টা 2.5 ঘণ্টা সময় এনেকৈ ধৈৰ্য ধৰি যে থাকো, এয়াই ভকতি। কৃষ্ণ আমাৰো সেই গোপীসকলৰ দৰে হয়, আৰু হব লাগে তেনেকুৱা। যদি আমাৰ মনলৈ এনেকুৱা ভাবে যে আজি অধ্যায়টো বৰ দীঘল, বহুত দেৰি হবগৈ এতিয়া, এনেকৈ যদি কোনোবাই ভাবে সেইসকলৰ কিন্তু ভকতি নহব। কৃষ্ণ ইতুৰা সক্ৰীলা কথা কৃষ্ণৰ, একান্ত চিতে ফুলয় যিটো নৰ। কৃষ্ণ ভকতি বাঢ়িবে পাৰ, কাম সাগৰ সুখে হৈবে পাৰ। এয়া কৃষ্ণৰ ৰাসলীলা। একান্ত চিত্তে যিসকলে শুনে কৃষ্ণতো ভকতি বাঢ়িবে তাৰ, আমাৰ বাঢ়িছে ভকতি নিশ্চয়। মই কৈ গৈছো আগতে কথাখিনি, কাম সাগৰে সুখে হৈব পাৰ। কামনা বাসনাবোৰ লাহে লাহে নাইকিয়া হব। ইটো কামজয় কৃষ্ণৰ কথা। এয়া কামজয়, কামজয়ৰ নামৰ ইটো কেশৱৰ কেলি। এয়া মহাপুৰুষ গুৰুজনে আমাক উপদেশ দিছে যে কাম জয়ৰ কাৰণে এইয়াক কেলি শুনোৱা হল। শুনা নৰ দেহা নকৰা বিঠা,
আমাৰ এই নৰ দেহাটো পাইছো বিচাৰ কৰিবলৈ হাত দিছে কি কাৰণে যে এইটো দেহতেই আমাৰ বিজ্ঞানময় কোষ দিছে আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰো মায়াৰ হাতৰ পৰা আত্মাক ভক্তি মাতৃ কাষলৈ লৈ আহিব পাৰো গতিকে এই দেহা বিচাৰ নকৰিবা নৰ দেহাৰ শ্ৰেষ্ঠ দেহা মানুহ জন্মতহে ধৰ্ম কৰিব পাৰে ততো হিতাহিত জ্ঞান শূন্য হৈ গৈ 84,000 শিখৰ আৰু তাৰ পিছত গৈ তত মনীষতাৰ প্ৰাপ্তি যি শহীদ চিন্তা কৰিব পৰা বিবেক আছে বিজ্ঞানময় কোষ আছে আমাৰ ধীৰতে মনোহনে কি ধৰ্ম মনত ধৰি ৰাখিব পৰা অৰ্থাৎ মায়াৰ পৰা মায়ালে নোযোৱাকৈ ভক্তি মুখী কৰি আত্মাক ধৰি থাকিব পৰা ক্ষমতা আমাৰ আছে জীৱ জন্তুৰ নাই গতিকে এইটো সাধন দেহা এই সাধন দেহা পিঠা নকৰিবা ইটো কাম জয় কৃষ্ণৰ কথা অসুৰা নৰ দেহা নকৰা বিতা কৃষ্ণৰ কিংকৰে কহে প্ৰলাপ বোলা হৰি হৰি হৰ হয় এয়া ইটো কামৰ জয় কৃষ্ণৰ কথা নৰদেহা বিঘা নকৰিবা কৃষ্ণৰ কিংকৰে কহে প্ৰলাপ এতিয়া আমি সাধাৰণতে প্ৰলাপ বুলি কওঁতে মিছা কথা বুলি ভাবো প্ৰলাপ বকিছে কিন্তু এটা কথা মনত ৰাখিব প্ৰলাপ কৰে বকে পাগলবোৰে পাগলে প্ৰলাপ বকে এইটো কথা হয় কিন্তু আৰু এটা কথা তাত লাগি আছে আকৌ বোলে সঁচা কথা কোনে কয় পাগলে কয় মিছা কথা কোনে কয় ৰাজনীতিবিদবোৰে ৰাজনীতিকে সদায় মিছা কথা কয় আৰু সঁচা কথা কোনে কয় বোলে পাগলবোৰে কয় অৰ্থাৎ সিহঁতে বকি থকা কথাবোৰ সঁচা কথা সিহঁতে লোকঘাত নকৰে সঁচা কথাবোৰ কাৰোবাৰ দোষ আছিলে এইবোৰ মনত কৰি গাই দিয়ে চব কাৰণ আমি কয় পাগলৰ কথা কাণ নিদিবা কিন্তু কাণ দিব লাগে পাগলৰ কথাবোৰ পাব মই বহুত পাগল মানুহ লগ পাইছো আৰু সেইবোৰে অতীতৰ সঁচা কথাবোৰ কৈ থাকে একেবাৰে সঁচা কথা তেওঁ কি ঘটনা হৈছিলে কাৰোবাক মাৰিছিলে কিবা কৰিছিলে এইবোৰ কৈ থাকে সঁচা কথা কৈ থাকে গতিকে এই প্ৰলাপ মানে চিঞৰি চিঞৰি কব পৰা সঁচা কথা কৃষ্ণ বোলা হৰি হৰি হৰ পাপ এই প্ৰলাপে আমাৰ পাপ হৰণ কৰিব কৃষ্ণ পৰম ব্ৰহ্মৰ সন্ধান দিব ৰাসৰ ৰস দিব গতিকে আমি সকলোৱে ইয়াক সুন্দৰকৈ উপভোগ কৰি আছো ভগৱন্তই আমাক কৃপা কৰিছে সকলোকে কৃপা কৰিছে আৰু কৃষ্ণ আপোনালোকৰ ভকতি অংশও আমালৈ আহিব আপোনাৰ সকলে যি কৃপা আপোনালোকৰ হ'ব তাৰ ভাগ আমি পাম আমিও পাম আমি মহাভাগ্যৱান সেইকাৰণে
আমাৰ নিজে কৰাখিনিৰ উপৰিও আপোনাসকলে একান্ত মনে যদি শ্ৰৱণ কৰিছে, আপোনালোকে মনন কৰিছে, তেতিয়া তাৰ ভাগো আমি পাওঁ। গতিকে আমি মহাভাগ্যৱান। এইখিনি কথা আমি কবলৈ যাওঁতে যদি কোনোবা অপৰাধ হৈছে আপোনালোকে মৰিফল কৰিব। কোটি কোটি গুণ অপৰাধতে কৰমৰি দুৰা কয়, হে হৰি মুখ ডাক হেন মানি, ক্ৰমে উপকৃপাময়, ক্ৰমে উপকৃপাময়, ক্ৰমে উপকৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু হৰি ৰাম কৃষ্ণ মাধৱ মাধৱ মাধৱ। মাখনি তুমি দোহাই। কৃষ্ণ কৃষ্ণ। ইটো কাম জয় কৃষ্ণ কথা, শুনা নৰদেশা নকৰাবি। কৃষ্ণৰ কিংকৰে কহে প্ৰহ্লাদ, বোলা হৰি হৰি হৰুক পাপ, হৰি ৰাম ৰাম ৰাম, হৰি ৰাম রাম। জয় রাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎ